আজি 15-20 দিনমান হ'ল মানে অপেনিং কৰা তো অপেনিঙৰ আশা কথা আছিল কিন্তু আহিব নোৱাৰিলোঁ দাদা তো বৰ্তমান গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত কিবা এটা কামৰ কাৰণে আহিছিলোঁ তো মই আপোনালোকক দেখাব চেষ্টা কৰিম মানে নতুন আপডেট গাড়ী আহিছে আপোনালোকেতো গমেই পায় যোনবিলাক নতুন আপডেট কৰি আহে গাড়ীবিলাক মানে বহুতবিলাক ফিউচাৰ থাকে আৰু যদি আপোনালোকে এখন ফিউচাৰ মানে পূৰা আপুনি ৰিলোডেড যদি আপুনি এখন ভাল গাড়ী ধুনীয়া গাড়ী এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে চাওক ইয়াত নতুন গাড়ী আহিছে কি চিষ্টেম আছে ইয়াত আৰু কিমান টকা ডাউন পে'মেণ্ট কিমান টকা ইণ্টাৰেষ্টেড মই আপোনালোকক কমপ্লিট জনাম আপোনালোকক যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মোৰ লগত বলক মই আপোনালোকক দেখাব চেষ্টা কৰিম কি ধৰা গাড়ী আহিছে বৰ্তমান ইয়াতে আমাৰ 3টা মডেলৰ গাড়ী আছে ঠিক আছে এটা আছে আপোনাৰ চিটি কিং হ'ল এইখন এইখন দেখাই আছোঁ আপোনাৰ এইখন আপোনাৰ আহিব 240 কিলোমিটাৰ ৰেঞ্জ 240 কিলোমিটাৰ হয় মানে ক'ব লাগিলে 250 কিলোমিটাৰ হয় এনেকৈ আৰু এইখন নতুন আহিছে বৰ্তমান নতুন আহিছে তে এইখন যদি আপোনাৰ কাষ্টমাৰ ল'ব বিচাৰে কিমান ডাউন পে'মেণ্ট দিব লাগিব ডাউন পে'মেণ্ট আপোনাৰ মিনিমাম আহিব 60,000 ঠিক আছে এইখনৰ আপোনাৰ এক্সৰুম প্ৰাইচ কিমান ইয়াৰ আপোনাৰ এক্সৰুম প্ৰাইচ এনেকৈ 360 আছে 360 মান এনে আপোনাৰ অন ৰোড কিমান মান পৰিব গাড়ীখন অন ৰোড চব মিলাই আপোনাৰ 370 মান যাব আৰু 370 মান হয় কমপ্লিট যাব নহয় তো আপোনাৰ 60,000 মান দিলে আহি যাব 60,000 এনে আপোনাৰ যোনটো 60,000 মিনিমাম 60,000 টকা এনে আপোনাৰ যোনটো ইয়াত বেটাৰী আছে কিমান বছৰ ৱাৰেণ্টি আছে 3 বছৰৰ ৱাৰেণ্টি থাকিব 3 বছৰৰ ৱাৰেণ্টি আছে আৰু লগতে বছৰত আপোনাৰ যি বেয়া হয় সব কোম্পানী যি মানে ইয়াৰ মটৰ যিমানখিনি আছে সব চেঞ্জ কৰি দিব এইবিলাক কোম্পানীৰ পৰা ডাইৰেক্ট মানে যদি আপোনাৰ গাড়ীখন কিবা বেয়া হৈ যায় ইয়াতে আহিলে আপোনাক সাৰ্ভিস চেণ্টাৰ ইয়াতে আছে না আমাৰ ইয়াতে সাৰ্ভিসিংও হৈ যায় সব ইয়াতে হৈ যায় আপোনাক গাড়ীৰ যি পাৰ্টছ লাগে ইয়াতে পাই যাব এইখন আপোনাৰ কোৱা মতে মানে এবাৰ চাৰ্জ দিলে 240 কিলোমিটাৰ যাব এতিয়া মানে অৰিজিনেল যাবনে আপোনাৰ অলপ কমিব অলপ এইটো আপোনাৰ চলাৰ লগত কথা হয় কেনেকৈ চলাই আছে আপোনাৰ লোড কেনেকৈ আছে সেইটোৰ ওপৰত হ'ব আৰু হয় ঠিক আছে তো দাদাজনে এইখন চাওক বৰ্তমান নতুনকৈ আহিছে বৰ্তমান তো বহুতে কয় বৰ্তমান চাৰ্জৰ প্ৰব্লেম এতিয়া আপোনালোকেতো গমেই পায় আদাৰ্ছ যোনবিলাক ইলেক্ট্ৰিক অটো আছে কমপ্লিট ক'ব লাগিলে 150 কিলোমিটাৰ যায় 160 কিলোমিটাৰ যায় এইখন ডাইৰেক্ট আহিছে বৰ্তমান চাওক এইখন নতুনকৈ আহিছে বৰ্তমান আৰু যদি আপোনালোকে এইখন লয় তেতিয়াহ'লে আপোনাৰ একবাৰ চাৰ্জ দিলে আপোনাৰ এইখন আপোনাৰ 240 কিলোমিটাৰ যাব কোম্পানী ক্লেইম কৰি আছে 240 তো ক'ব লাগিলে আপোনাৰ 20 মান অলপ কমাই দিয়া 220 মান আৰামত যাব এইখন নতুনকৈ আহিছে বৰ্তমান আৰু ফিচাৰ বহুতবিলাক আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম অলপ চাবিটো অন কৰিব পাৰিম দাদা এইখন অলপ ডিছপ্লেটো দাদা অলপ দেখাই দিয়কচোন অলপমান ডিছপ্লেটো মানে ডিছপ্লেৰ ফিচাৰবিলাক অকণমান কৈ দিয়কচোন দাদা ইয়াত কি আছে মানে ইয়াতে আপোনাৰ এইটো হেৰি হয় ৰিভাৰ্ছ আৰু আপোনাৰ এনটো আপোনাৰ নিউট্ৰেলৰ কাৰণে হয় আৰু ডিটো আপোনাৰ ড্ৰাইভৰ কাৰণে ঠিক আছে বাকি ইয়াতে আপোনাৰ এইটো সাইনটো দেখা পাইছে নহয় এই সাইনটো মানে আপোনাৰ কিবা এটা ইৰৰ আহি আছে গাড়ীটো মানে লাষ্ট টাইম যেতিয়া মানে অফ কৰি কিনে থৈছিলে এইটো গাড়ীটো আপোনাৰ ৰিভাৰ্ছত কৰি কিনে থৈছিলে তাৰ কাৰণে ইয়াতে ইৰৰ নাম্বাৰ লিখা আহিছে গাড়ীটো কি প্ৰব্লেম আছে আপোনাৰ ইয়াতে দেখাই দিব এই ইৰৰটোত এটা বুক আছে তাৰ কাৰণে গাড়ীটো কিনিলে বাদ থাকিব তাতে লিখা থাকিব কোনটো ইৰৰ কি হয় এইটো সিম্পল এটা টেকনিক আছে ইয়াৰ কৰা আপোনাৰ গাড়ীটো নিউট্ৰেল কৰি কিনে একবাৰ আপুনি অফ কৰি দিব নহ'লে অলপ ৱেইট কৰি দিব অলপ সময় ধৰক 10-15 ছেকেণ্ড তেতিয়া আপোনাৰ এইটো গুচি যাব এই দেখিলে গুচি গ'ল না এনে গাড়ীখনত কি আছে এইটো আপোনাৰ সুইচটো কিহৰ কাৰণে দাদা এইটো এই সুইচটো গাড়ীখনত ধৰক এটা ক'ৰবাত ঢালান চালান আছে কিবা প্ৰব্লেম দিছে টানিব পৰা নাই কিবা প্ৰব্লেম হৈছে লোড বেছি হৈছে তেনেকুৱা হৈছে বা কিবা প্ৰব্লেম হৈছে এইটো আপোনাৰ যদি মাৰি দিয়ে নহয় এই বস্তুটো চব বন্ধ হৈ যাব গাড়ীখন একেবাৰে কমপ্লিটলি ষ্টপ হৈ যাব মানে কব লাগিলে এটা মেইন সুইচ সেনেকৈ এটা হয় না এনেকুৱা টাইপৰ বস্তু এটা মানে সেনেকৈ বাইচান্স কিবা এটা মানে জুই থৈ অলপ কিবা প্ৰব্লেম হয় কানেকশ্যন মানে চব নোপোৱা হৈ যাব একদম আৰু এইটো আপোনাৰ নেক্সট ষ্টাৰ্ট কৰিবৰ কাৰণে আৰু এইটো ঘূৰাই ল'ব লাগিব ঘূৰাই ল'লে এইটো আপোনাৰ এনেকৈ অন হৈ যাব ষ্টাৰ্ট হৈ যাব আৰু ঠিক আছে আৰু ইয়াত কিবা আৰু ফিচাৰ দেখা পাই আছো এটা নৰ্মেল গাড়ীতে আছে নৰ্মেল হয় এইটো আপোনাৰ লাইটৰ হয় আপোনাৰ এটো কি এলান বাজিব নেকি এইটো আপোনাৰ নহয় এইটো নাবাজে একো এলান নাবাজে ঠিক আছে আৰু আপোনাৰ যোনটো ব্ৰেক আছে এইটো আপোনাৰ আমাৰ এইটো আহে হাইড্ৰলিক ব্ৰেক আহে হয় ঠিক আছে আপোনাৰ হাইড্ৰলিক ব্ৰেকটো আপোনাৰ 3টা চাকাটো একেলগে লাগিব 3টা চাকাতে হয় আৰু জিপিএছ সিস্টেমটো আছে ইয়াত আছে ক'ৰ পৰা আপুনি লোকটো চাই লওক গাড়ীখনৰ আৰু যেটা কি মডেল আছে দাদা আপোনাৰ তাতে এখন আছে এটা জিঅ' লাইন এইটো এইখনৰ আপোনাৰ 200 কিলোমিটাৰ ৰেঞ্জ হ'ব 200 কিলোমিটাৰ এইটো ইয়াতকৈ অলপ ডাঙৰ নেকি এইখন এইটো হয় এইটো অলপ ডাঙৰ আছে তাতকৈ ইয়াত প্ৰাইচটো আপোনাৰ পিছুৱাই যাব এইটো নহয় হয় চিট এটা বনাই ল'ব আপোনাৰ ধৰক এতিয়া আপুনি পেচেঞ্জাৰ নাই আপোনাৰ মাল আছে লোড কৰিবৰ কাৰণে আপুনি এইটো চিটটো খুলি কেনে এইফালে আগৰ ফালে কৰি কিনে আপুনি এইটো লোডো বহাব পাৰে মাল ইয়াৰ পিছফালে অপশ্যন আছে না
ধৰক এতিয়া আপোনাৰ চালৰ বস্তা থাকিলে কেতিয়াবা বজাৰৰ কাৰণে বা চেণ্টাৰ নাই এতিয়া আপুনি এইখন খুলি কেনে আপুনি এইটো আপোনাৰ ইয়াতে মাল ল'ব পাৰিব না এইটো হয় চালৰ বস্তা বিন্দাছ এইটো 200 কিলোমিটাৰ যাব এবাৰ চাৰ্জ দিলে হয় এইটো আপোনাৰ যোনটো বেটাৰী আছে ইয়াত এই বেটাৰীটো সেম আপোনাৰ ওয়াৰেন্টিটো 3 বছৰে থাকিব 3 বছৰ থাকিব নহয় 3 বছৰে থাকিব মটৰ কন্ট্ৰলাৰ যিমানখিনি বস্তু আছে মানে দামী বস্তু আছে সব 3 বছৰ আছে 3 বছৰৰ কাৰণে থাকিব এইখন মানে আপোনাৰ দামটো দাদা এইখনৰ আপোনাৰ 390 আহিব 390 মানে এইখন সেম দাম আছে নহয় এইটো অলপমান দাম আছে অলপ এইটোৰ দামটো বেছি অলপ কিন্তু এইটো আপোনাৰ পাৱাৰ বেছি আছে পাৱাৰ অলপ বেছি আছে কিন্তু আপোনাৰ হেতুত আপোনাৰ হেৰি বেছি আছে ৰেঞ্জটো বেছি আছে ৰেঞ্জ অলপ বেছি আছে না যাৰ যোনটো সুবিধা মানে এইটো এবাৰ টপ স্পীড কিমান দিব ইয়াৰ আপোনাৰ আহিব 50 মান আহিব টপ স্পীড হয় ইয়াৰ আপোনাৰ 55 56 মান যাব 55 মান আহিব না এইখন ইয়াতকৈ অলপ ডাঙৰ আছে ফিচাৰবিলাক সেম ডিসপ্লে সব সেম ইয়াৰ খালি আপোনাৰ ইনিশিয়াল টপটো অলপ বেছি আছে হয় আৰু এইখন আপোনাৰ এইখনো সেম এইখন সেম মডেল হয় কালাৰটো খালি ডিফাৰেন্ট আৰু ভিতৰত আৰু বেলেগ মডেল আছে না এইটো আপোনাৰ লোডাৰ হয় এইটোৰ প্ৰাইস একে হয় এইটো প্ৰাইস একে হয় কিমান খালি লোডাৰ হয় এইখন আপোনাৰ প্যাসেঞ্জাৰ এইখন আপোনাৰ কিমান দিব লাগিব তাও এইখন আপোনাৰ একে 30 80 90 এনেকৈ আহিব নহয় ডাউন পেমেণ্ট কিমান দিব লাগিব ইয়াত আপোনাৰ আহিব 90 মান আহিব 90 মান আহিব ডাউন পেমেণ্ট এইখনৰো হেনেকে সেম ডাউন এনে বাহিৰৰ পৰা গাড়ী ল'ব পাৰিব নে দাদা এনে আপোনাৰ মানে এতি ক'ব লাগিলে কামৰূপ ডিস্ট্ৰিক্ট ঠিক আছে ইয়াৰ আদাৰ্স মানে যেনেকৈ আমাৰ গোৱালপাৰা ধুবুৰী বঙাইগাঁও ইয়াৰ পৰা আহি আপোনাৰ তাতে গাড়ী ল'ব পাৰিব নে হৈ যাব আপোনাৰ লগত খালি আপোনাৰ গ্যাৰান্টাৰ লাগিব ইয়াৰে হ'ব লাগিব ওচৰৰ বাজাৰত থাকে গাড়ী এদিনতে ল'ব পাৰিব না 2-3 দিন লাগিব টাইম আপোনাক এদিনত লাগিলে আমি এদিনত ওলাই দিম এদিনতে ওলাই দিব হয় এনে আপোনাৰ আমাৰ ৰেডি আছে এইবিলাক হয় এনে তাৰ ডকুমেণ্টছ কি লাগিব ডকুমেণ্টছ আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড যিখিনি বেছিক্স লগা হয় ঠিক আছে আৰু ভিতৰত কি এটা এইটো গাড়ী কালাৰবিলাক বেলেগ বেলেগ না এইটো আপোনাৰ হোৱাইট কালাৰৰ আছে ঠিক আছে আৰু এইবিলাক আপোনাৰ কালাৰ হয় সেম গাড়ী কালাৰ বেলেগ বেলেগ এইটো চাওক ৰাস্তাটো এইটো গড়চুক যাব পাৰে এইটো দি গড়চুক দি আপুনি ক'ব লাগিলে জালুকবাৰী যাব পাৰিব এইপিনে আপুনি আপাৰ আছামত যাব পাৰিব যোৰহাট খানাপাৰা চব যাব পাৰিব আৰু এইটো যোনটো ৰাস্তা আছে মই আপোনাক দেখাই আছোঁ এইটো ৰাস্তা দি পণ্টল বজাৰ যাব পাৰিব পাটাচিল যাব পাৰিব আৰু শ্বৰুমটো অকণমান দেখা দি আছোঁ অকণমান ভালকৈ অলপ দূৰৰ পৰা এনে এটা দুৰ্গা পূজাৰ ইফালে কিবা অফাৰ আছেনে বৰ্তমান দুৰ্গা পূজাত অফাৰ আপোনাৰ চলি আছে বৰ্তমান আমি আহিব কাষ্টমাৰ যদি ভিডিঅ'টো চাই আহে তেতিয়াহ'লে কমাই দিয়া হ'ব আমাৰ কিবা এটা আমাৰ ফালৰ পৰা ডিছকাউণ্ট